শিলচৰ পৌৰসভাই গান্ধী মেলাত কোটি কোটি টকাৰ কেলেংকাৰী চলাই আছে। জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালৰ এই অভিযোগ। প্ৰতি বছৰ দৰে শিলচৰ গান্ধী মেলাতো ব্যৱসায়ীসকলে ষ্টল লগাইছে। কিন্তু কাছাৰ জিলা কংগ্ৰেছে এই গান্ধী মেলাক লৈ আৰম্ভণিৰে পৰা সন্দেহ প্ৰকাশ কৰিছিল। গতিকে পৌৰসভাৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰিবলৈ আন্দোলন আৰম্ভ কৰিলে। কিন্তু প্ৰথমতে পৌৰসভাৰ পৰা কোনো সঁহাৰি নাপালে। কাছাৰ জিলা কংগ্ৰেছৰ দাবী আছিল যে গান্ধী মেলাত কোনে উদ্ধৃতি লাভ কৰিলে আৰু কিমান টকা পালে সেই বিষয়ে ৰাইজক অৱগত কৰা উচিত। কিন্তু পৌৰসভাই নিদিলে। কাছাৰ জিলা কংগ্ৰেছলৈ যি একাউণ্টত পঠিয়াইছে সেইটো পৰীক্ষা কৰিবলৈ আজি শিলচৰৰ গান্ধী মেলা ময়দানত তেওঁলোকে পিতৃৰ সৈতে জোখমাখ ল'লে। বাস্তৱৰ লগত কাগজৰ কোনো মিল নাই। আৰু প্ৰথম অৱস্থাত গান্ধী মেলাত থকা পৌৰসভাৰ কৰ্মীসকলে কাছাৰ জিলা কংগ্ৰেছৰ বিষয়াববীয়াৰ কাম কাজ দেখি অফিচত তলা মাৰি পলাই গ'ল। বাৰে বাৰে ফোন কৰাৰ পিছতো কাছাৰ জিলা কংগ্ৰেছৰ বিষয়াসকলে কোনো সঁহাৰি নাপালে। এই কথাত কিছু ক্ষুব্ধ হৈ তেওঁলোকে স্পষ্ট কৰি দিলে যে গান্ধী মেলাত গান্ধীৰ বিষয়ে কোনো ধৰণৰ লেতেৰা কথা মানি নলয়। তাৰ বাবে প্ৰয়োজন হ'লে কাছাৰ জিলা কংগ্ৰেছে বেছিদিন আন্দোলন নকৰে। চাওক, গান্ধী মেলা প্ৰদৰ্শনী মহাত্মা গান্ধীৰ নামত, মহাত্মা গান্ধীৰ মৃত্যুদিনত এই গান্ধী মেলাটো আজি প্ৰায় ৭৫ বছৰ ধৰি ৭৬ বছৰ ধৰি এইটো চলি আহিছে। এইটো আমাৰ বৰাক উপত্যকাৰ এটা ঐতিহ্য আৰু স্বচ্ছতাৰ প্ৰতীক মহাত্মা গান্ধী তেখেতৰ নামত শিলচৰ ঐতিহ্যবাহী পৌৰসভা এইটো আজি ৭৫ বছৰ ধৰি গৌৰৱৰ সহিত এইটো চলাই আহিছে। ইদানিং কালে আজি ৫ বছৰ ধৰি যেতিয়া পৌৰসভাৰ নিৰ্বাচনটো বন্ধ হ'ল, তেতিয়া এইটো বিজেপি আৰু বৰ্তমান শিলচৰৰ বিধায়ক তেওঁলোকে এইটো আঁতৰ ঘৰ বনাই দিছে পৌৰসভাখন। পৌৰসভাটো এখন যেনে তেনে কেনেকুৱা মানুহৰ টকা, ৰাইজৰ টকা কেনেকুৱা লুটি পুটি খাব, সেইটো হৈছে সিহঁতৰ এটা ধান্দা। আমি এইটো আগতে এবাৰ গম পাইছিলোঁ। পৌৰসভা যেতিয়া গান্ধী মেলাৰ নামত টেণ্ডাৰ কল কৰিছিলে, তাতে আমি দেখিছিলোঁ ৪টা টেণ্ডাৰ পৰিছে। কিন্তু এই টেণ্ডাৰ কলৰ মাজতে আমি যেনেকুৱা যিটো দুৰ্নীতি দেখিছিলোঁ, তাতে আমি গম পাই গৈছিলোঁ যে গান্ধী মেলাৰ ভিতৰত এটা প্ৰায় কোটি কোটি টকাৰ ইয়াতে এটা চিণ্ডিকেট চলি আছে। সেই চিণ্ডিকেটটো আমি এইবাৰ প্ৰথমৰ পৰা আমি মিউনিচিপালিটিত বাৰ আন্দোলন কৰি আহিছোঁ। মিউনিচিপালিটি অফিচাৰৰ লগত বাৰ আমি লগ কৰিছোঁ যে আপোনালোকে কাক কামখন দিছে, কিমান ৰেটত দিছে, এই আপোনাৰ ৱাৰ্ক অৰ্ডাৰখন দেখাই দিয়ক। তেওঁলোকে দেখাব পৰা নাই। যেদিন মিউনিচিপালিটিৰ ইয়াতে গান্ধী মেলাটো অফিচিয়েলি উন্মোদনী কৰিলে, সেই উন্মোদনীৰ দিনত আমি মহাত্মা গান্ধীৰ স্বচ্ছতাৰ প্ৰতীক আৰু গান্ধীবাদী আদৰ্শ আগত ৰাখি আমি শিলচৰ জিলা কংগ্ৰেছে ইয়াতে আমি আন্দোলন কৰিছিলোঁ যে আমি একটাই বিচাৰিছিলোঁ যে আপোনালোকে কাক কাম দিছে, কিমান টকাত কাম দিছে, কিমান স্কোৱাৰ ফুটত দিছে, এই 3টা বস্তু ৱাৰ্ক অৰ্ডাৰটো ৰাইজৰ আগত দেখাই দিয়ক। কিন্তু তাৰপিছত দেখাব পৰা নাই। অফিচাৰে আমাক ক'লে যে 2 দিন পিছত আপোনালোকক আমি ৱাৰ্ক অৰ্ডাৰটো দি দিম। 2 দিন পিছত আমাক এটা এগ্ৰিমেণ্টে কপি পঠালে। এই এগ্ৰিমেণ্টত লিখা আছে 20,000 স্কোৱাৰ ফুট আৰু 26 টকা ৰেটত দিয়া হৈছে আৰু 20 ফেব্ৰুৱাৰীৰ পৰা এইটো ষ্টাৰ্ট হ'ব। আজি 6 মাৰ্চ চলি আছে। আজি আমি অফিচাৰক ফোন কৰিছিলোঁ। অফিচাৰক সুধিছিলোঁ যে আপোনালোকে কোনোবা থাকিলে আমাক কওক কিমান স্কোৱাৰ ফুট আপোনালোকে দিছে, এতিয়াতো ক'ব পাৰিব। আজি 16 দিন গৈছে আপোনালোকৰ হিচাপত। তেওঁলোকে ক'লে যে আমাৰ ষ্টাফ আছে, ষ্টাফে ক'ব পাৰিব। আমি ইয়াতে আহিলোঁ, ষ্টাফক সুধিলোঁ, ষ্টাফে ক'লে আমাৰ 21,000 স্কোৱাৰ ফুট দিয়া হৈছে। আমাৰ এইটো সন্দেহ আগতেই আছিলে। আমি ফিতা আনি গোটেই সাংবাদিক আৰু ৰাইজৰ আগত আমি যেতিয়া মাপজোখ কৰিলোঁ, তাতে দেখিলোঁ 49,196 স্কোৱাৰ ফুট এম্বুজমেণ্টৰ কাৰণে দিয়া হৈছে। তাৰ মাজত আৰু বেলেগ একটা আছে মিউজিকৰ ইয়াতে, মেজিকচিয়ানৰ আলাদা একটা পাৰ্ট আছে, যিটো পাৰ্ট সিহঁতে কৈছে যে এই এম্বুজমেণ্টৰ লগত নাই। কিন্তু আমি জানো মেজিকচিয়ানৰ এইটো এম্বুজমেণ্টৰ আওতাত পৰে। তাতে কোনো টেণ্ডাৰ হোৱা নাই, কাক দিছে এইটো তেওঁলোকে ক'ব পৰা নাই। আৰু যিটো এম্বুজমেণ্ট যাক দিছে সেইটো 49,196 স্কোৱাৰ ফুট দিছে। তাৰ মানে 26 টকাৰ এইটো যদি 49,196 স্কোৱাৰ ফুট দি থাকে, তাহলে পাৰ ডে 12,79,096 টকা পাৰ ডে মিউনিচিপালিটিৰ ইহঁত আহিব, ৰাজকোষত আহিব। 1 মাহত যদি ইয়াতে মেলা চলি থাকে 3,83,00,000 টকা মিউনিচিপালিটিৰ ৰাজকোষত আহিব। ইয়াতে সিহঁতে কি কৰিছে, ইয়াতে এটা 20,000 স্কোৱাৰ ফুট আৰু 49,000 স্কোৱাৰ ফুট, এই যে 29,000 স্কোৱাৰ ফুটৰ যে খেলিমেলিটো, এইটো আগৰ পৰা সিহঁতে এটা পৰিকল্পনা বনাই ৰাখিছে। মিউনিচিপালিটিৰ 4-5জন ষ্টাফ যোনে গান্ধী মেলাৰ লগত জড়িত হৈ আছে, সিহঁতে আইন অমান্য কৰি ৰাইজৰ আগত উলংঘ হৈ সিহঁতে পইচাৰ কাৰণে সিহঁতে এটা চিণ্ডিকেট বনাই লৈছে। সিহঁতে কাকো কেয়াৰ নকৰে। আমি যেতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ তেতিয়াও সিহঁতে কেয়াৰ নকৰে। সিহঁতে আজি পৰ্যন্ত ৱাৰ্ক অৰ্ডাৰ দিয়া নাই। সিহঁতে নিজে কেনেকৈ ইয়াৰ পৰা 2-3 কোটি টকাৰ দুৰ্নীতি হ'ব, এইটো হ'ল ইহঁতৰ আচল উদ্দেশ্য।
আৰু এইটোৰ পিছত আমাৰ শিলচৰৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আমি যেতিয়া ইয়াতে গান্ধীবাদী আন্দোলন কৰিছিলোঁ আমি বিধায়ক ডাঙৰীয়া আশা কৰা নাই যে তেখেতে হয়তো আমি যিটো মানে কথাটো উঠাইছোঁ দুৰ্নীতিৰ কথাটো ইহঁতে বিধায়ক হিচাপে দায়িত্ব লৈ ইহঁতে মিউনিচিপালিটিক আদেশ দিব যে এইটো যাতে সৰজমিনে তদন্ত কৰা হয় কিন্তু বিধায়কৰ মদত আছে এইটো আমি ৰাইজৰ আগত ক্লিয়াৰ হৈ গৈছোঁ বিধায়কে আমাক ইয়াতে হুমকি দি গৈছে যে আমি গুণ্ডাগিৰি নামানো আমি চাই ল'ম আমাৰ ভাৰতীয় জনতা পাৰ্টি চাই ল'ব ইহঁতে দুৰ্নীতি কৰিব আমি বিৰোধী দল হিচাপে যদি বস্তুবিলাক দাঙি ধৰোঁ তেতিয়াহ'লে ইহঁতে আমাক হুমকি দিব তাতে বস্তুটো ক্লিয়াৰ যে বিধায়কে তাৰ দায়িত্বটো মানে পাহৰি গৈ সিহঁতে মানে মদত আছে তাৰ মাজত এই চিণ্ডিকেটৰ মাজত বিধায়কৰ মানে মদত আছে এইকাৰণে বিধায়কে উল্টা খং কৰিছে আজি অফিসটোও বন্ধ পালোঁ আমাৰ আজি আমি আহিলোঁ ষ্টাফবিলাক আমাৰ লগত গ'ল কিন্তু যেতিয়া আমি ধৰি দিছোঁ তেতিয়া ষ্টাফবিলাক পলালে আমি আকৌ যেতিয়া আহিলোঁ লগ পাবলৈ এটা ষ্টাফৰ নাই তালা মাৰি গুচি গ'ল আৰু এটা বস্তু হ'ল ইয়াতে চিত্ৰহাৰ চলি আছে যি চিত্ৰহাৰত সৰু সৰু ছোৱালীবিলাক যিটো আণ্ডাৰ এজ ছোৱালীবিলাক ইয়াতে নগ্ন হৈ ইয়াতে চিত্ৰহাৰ চলাই আছে আমি দেখিছিলোঁ যিদিন অপেনিং হৈছিলে শিলচৰৰ মানে প্ৰাক্তন মন্ত্ৰী গোবিন্দ পুৰকাইছৰ পুতেকে ইয়াতে কৈছিলে চিত্ৰহাৰটো কৰিব নালাগে আজি ইয়াতে চিত্ৰহাৰ চলি আছে আজি বিজেপি দলে চকুত দেখা নাই মই কনাথ পুৰকাইছৰ টিকেটখন কাটি দিম মই নিজে চিত্ৰহাৰৰ টিকেটখন তেখেতক আমি অনুৰোধ কৰিম আপুনি এই চিত্ৰখন একবাৰ চাই যাওক আপুনি নিজে ইয়াতে কৈছিলে আপুনি চৰকাৰ পক্ষৰ মানুহ আপুনি চৰকাৰ পক্ষৰ নেতা আপুনি এই চাই যাওক যে এই চিত্ৰহাৰবিলাক সৰু সৰু ছোৱালী দি কেনেকৈ নগ্ন চিত্ৰহাৰ চলি আছে আমাৰ তাত খবৰ আছে এতিয়া জোৱা চলি আছে ভিতৰত কিন্তু কংগ্ৰেছ দল আজি আমি সব দেখি চাই গ'লোঁ আমি এক্সিকিউটিভ লগ কৰি আমি অনুৰোধ জনাম যে আপুনি চিত্ৰহাৰখন বন্ধ কৰি দিয়ক নহ'লে কিন্তু যদি কিবা এটা অঘটন ঘটে তেতিয়াহ'লে কিন্তু আপোনালোকে দায়ী থাকিব আমি ইয়াতে জোৱা খবৰ নিদিওঁ আৰু যিমান টকা উঠিব ৰাজকোষত জমা পৰিব লাগিব তাতে কোনো সন্দেহ নাই কাৰণ গান্ধীৰ নাম লৈ গান্ধী স্বচ্ছতাৰ প্ৰতীক লৈ যদি এনেকুৱা দুৰ্নীতি চলে কংগ্ৰেছ দল কেতিয়াও বহি নাথাকে কংগ্ৰেছ দলে ভয় নকৰে কংগ্ৰেছ দল তার ডেমোক্রেটিক ওয়েতে আন্দোলনটা চলাই যাবে মেলা শিলচর পৌরসভার অধীনে হয় এটা আমরা পরিদর্শন করতে এসেছি কারণ আমরা প্রথম থেকে এটার মধ্যে আমরা একটা সন্দেহ ছিল আমরা দেখতে পেরেছি এটার মধ্যে দুর্নীতির গন্ধ পাওয়া গেছে তাই নিয়ে আমরা প্রথম থেকে এটাতে বিভিন্ন রকম প্রতিবাদ করেছি আমরা এসে গান্ধীর পাদদেশে এসেও আমরা প্রতিবাদ করেছি এবং আমরা আমাদের যে স্বচ্ছতা নিয়ে আমরা দাবি করেছি যে আপনারা স্বচ্ছভাবে এটাকে করুন কিন্তু এসে দেখতে পারলাম যে এখানে মাপযুগের কথা যেটা ছিল এটাও আমাদের প্রেসিডেন্ট বলেছে এটাও কোনো সঠিক পাইনি ২১,০০০ জায়গা ৪৯,০০০ ব্যুরো রিপোর্ট এনিফারো 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।